লোকসভাৰ দাদা মিলন সোণোৱাল ডাঙৰীয়া, প্ৰয়াত ৰবীন শইকীয়া, দীপক বৰা ডাঙৰীয়া, সভাপতি মোহন ডাঙৰীয়া, পুনৰ কছাৰী সমাজ মৰাণ মহাবিদ্যালয়ৰ ডক্টৰ তুলসী সোণোৱাল ডাঙৰীয়া, মুখ্য কৰি বিশিষ্ট ব্যক্তিসকল, সম্পাদক গোবিন্দ সোণোৱাল গাঁও সম্পাদক প্ৰমুখ কৰি ছাত্ৰ বন্ধুসকল, কাম কৰিছিল আৰু গুৱাহাটীত থাকি অসম গণ পৰিষদৰ দায়িত্ব বিভিন্ন সামাজিক কলা সংস্কৃতিৰ ক্ষেত্ৰত আজি আমি ইয়াত তেখেতৰ পৰিচয় দাঙি ধৰিছে আৰু বিশেষকৈ আমাৰ সকলোৱে তেখেতৰ ওচৰলৈ যায়। তেখেত এগৰাকী ভাল গ্ৰাফ বা এখন চিঠি আছে। আজি সমগ্ৰ ডিব্ৰুগড় বিদ্যুৎ সমাজত তেখেতৰ এটা পৰিচয় পাত্ৰ। কেৱল সেয়ে নহয়, ৰবীন শইকীয়াই আৰু বিভিন্ন বিষয়ৰ ওপৰত আমাৰ সকলোৰে চৰকাৰ ডাঙৰীয়া, পুনৰ কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, পুনৰ কছাৰী যুৱ পৰিষদৰ বৰ্তমানৰ সভাপতি তথা পুনৰ কছাৰী মোৰ আহিলে আহিব, স্বাভাৱিকতা আহিব। তাৰ পৰৱৰ্তী সময়ত এটা বিশেষ বাতৰি লৈ আমাৰ ঘৰত গাঁও হৈছিল। প্ৰায় 2 শতাধিক মানুহে আমাৰ ঘৰত গাঁও হৈছিলে। এটা বিশেষ বাতৰি এজন সাংবাদিকক পূৰ্ণাংগ সাংবাদিক হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰে। যদি প্ৰত্যাহ্বান নাথাকে তেনে সাংবাদিকতাত বিশেষ আমেজ নাথাকে। সেয়ে মই যুৱ সাংবাদিকতা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত আমাৰ যুৱ সাংবাদিক বঁটা প্ৰাপক দীপক বৰালৈ শুভেচ্ছা জনাইছোঁ। নতুন বৰিষ্ঠ হোৱা চৈক্য উচ্চতৰ বিদ্যালয়ৰ অৱসৰ অধ্যক্ষ তথা সোণোৱাল কছাৰী জাতীয় পৰিষদৰ প্ৰাক্তন সভাপতি শান্তনু দাস বৰঞ্চ ডাঙৰীয়া, মঞ্চত উপবিষ্ট সোণোৱাল কছাৰী চাৰিটালয় পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া, মঞ্চত উপবিষ্ট সোণোৱাল কছাৰী চাৰিটালয় পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য আমি মৰমৰ শ্ৰদ্ধা যুৱ নেতা প্ৰতীক সোণোৱাল ডাঙৰীয়া, তেখেতক আমি মঞ্চলৈ পৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, তেখেতকো মঞ্চলৈ আগুৱাই নিব। যুৱ সাংবাদিকতা বঁটা স্থান হোটেল কেতেকী সভাগৃহ, আমোলাপট্টি, ডিব্ৰুগড়, দিনাংক 25 জুলাই 2024 বৰ্ষ শনিবাৰ। জয় জয়তে আপোনালৈ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। গণতন্ত্ৰৰ চতুৰ্থ সমাজৰ এগৰাকী তেখেত যেতিয়াৰ পৰা আমাৰ সান্নিধ্যলৈ আহিল, যেতিয়াৰ পৰা সোণোৱাল কছাৰী সমাজৰ কাৰণে কাম কৰিব লাগিল, এই বঁটাটি আগবঢ়াব আমি নিমন্ত্ৰণ জনাইছিলোঁ সোণোৱাল কছাৰী সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীজন সভাপতি হয়, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ তেওঁ প্ৰাক্তন সভাপতিও। লোকসভাৰ দাদা মিলন সোণোৱাল ডাঙৰীয়া, প্ৰয়াত ৰবীন শইকীয়া, দীপক বৰা ডাঙৰীয়া, সভাপতি মোহন ডাঙৰীয়া, পুনৰ কছাৰী সমাজ মৰাণ মহাবিদ্যালয়ৰ ডক্টৰ তুলসী সোণোৱাল ডাঙৰীয়া, মুখ্য কৰি বিশিষ্ট ব্যক্তিসকল, সম্পাদক গোবিন্দ সোণোৱাল গাঁও সম্পাদক প্ৰমুখ কৰি ছাত্ৰ বন্ধুসকল, অভিনন্দন জনাবলৈ
মহাভাৰতৰ যুদ্ধত জয়ধ্বজ যেতিয়া ঢুকাইছিল, জয়ধ্বজৰ যেতিয়া মৃত্যুবৰণ হৈছিল, শ্ৰীকৃষ্ণক অৰ্জুনে সুধিছিল যে পৃথিৱীৰ পৰা ভাল মানুহবিলাক কিয় আগতীয়াকৈ মৃত্যুবৰণ কৰে। তেতিয়া কৃষ্ণই অৰ্জুনক কৈছিল, আপুনি যেতিয়া বাগিচাৰ পৰা এপাহ ফুল ছিঙিবলৈ যাব, তেতিয়া আপুনি কোনপাহ ফুল প্ৰথমে ছিঙিব? তেতিয়া অৰ্জুনে কৈছিল যে ধুনীয়া ফুলপাহ ছিঙিম। আৰু কৃষ্ণই তেতিয়া কৈছিল, সেইটোৱেই তোমাৰ প্ৰশ্নৰ উত্তৰ। আৰু গাঁওৰক্ষী বাহিনীখনে বহুত কাম কৰিছে। আদৰণি ভাষণৰ এটা কথা বৰ সুন্দৰভাৱে ক'লে যে আমি মটৰচাইকেল চুৰি ধৰিছোঁ। এইটো এটা ডাঙৰ ঘটনা আছিল। সেইটোৰ কাৰণে এটা আপোনালোকে আমাৰ অঞ্চলটোৰ পৰা ধন্যবাদ পাবৰ যোগ্য। এইকাৰণেই যে সেই সময়ত বহুত মটৰচাইকেল চুৰি হৈছিল আৰু তাৰ ধৰি পেলাই সেই সমস্যাটোৱে নাইকিয়া কৰি পেলালে। তাৰ বাবে মই প্ৰথমতে এই কাৰেং চাপৰি গাঁওৰক্ষী বাহিনীখনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ৮ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। গাঁওৰক্ষী বাহিনী হৰিনাৰায়ণ বৰুৱাই বহুত দিনৰ আগতেই প্ৰতিষ্ঠা কৰিছিল আৰু য'ত প্ৰতিষ্ঠা হৈছিল তালৈ এই অৰুণদাই মই গৈছোঁ। সেই যি স্থানত হৈছিল তাত গৈ আমি খবৰ লৈছিলোঁ এবাৰ অলপ দিনৰ আগতে। গৈ পেলাই আমি কেনেকৈ গঠন কৰিছিল, কিয় গঠন কৰিছিল, সেই সম্পৰ্কত আমি অৱগত হৈছিলোঁ। ৰবীন শইকীয়া সোণোৱালদেৱ মোৰ দীৰ্ঘকালৰ সতীৰ্থ আছিল। সোণোৱাল কছাৰী জাতীয় পৰিষদৰ মই সভাপতি। তেখেত সচিব প্ৰধানো আছিল, উপ সভাপতিও আছিল, কাৰ্যকৰী সভাপতি আছিল। গতিকে আমি দুটা কাৰ্যক্ৰম একেলগে কৰিছিলোঁ। দৈয়াং যিখন অধিৱেশন, আমাৰ মুকলি অধিৱেশন, সেই অধিৱেশনত তেখেতৰ যি পৰিচালনা, আমাৰ দুইজনৰ নেতৃত্বত বৰদিৰাকত যিখন শেষ অধিৱেশন আমি পাইছিলোঁ, তাত তেখেতৰ যি অৰ্গেনাইজেশ্যন, সংগঠন পৰিচালনা, সভা পৰিচালনা, গোটেইবিলাক মোৰ আজি মনত পৰিছে। তাৰ আগতেও সমাজ জীৱনত তেখেতে গুৱাহাটীত অসমৰ এটা জাতীয় সংগঠন বুলি কৈছোঁ, পলিটিকেল পাৰ্টি বুলি মই নকওঁ, মই নিজেও সংযুক্ত হৈ আছিলোঁ অসম আন্দোলনত। তাৰ ফলশ্ৰুতি হিচাপে গঠিত অসম গণ পৰিষদ, আজিকালি পলিটিকেল পাৰ্টি, আমি জাতীয় সংগঠন বুলি ভাবিছিলোঁ। সেই জাতীয় সংগঠনৰ লগত তেখেতে জড়িত হৈ গুৱাহাটীত আছিল, তাতো তেখেতৰ সেৱা আগবঢ়াইছিল। আমি সোণোৱাল কছাৰী জাতীয় পৰিষদত থকা কালচোৱাত আমি সোণোৱাল কছাৰীৰ ইতিহাস, সোণোৱাল কছাৰীৰ সংস্কৃতি, সোণোৱাল কছাৰী জাতীয় পৰিষদ গঠনৰ যিখিনি নথি পত্ৰ, সেইখিনিৰ বিন্যাসকৰণ আৰু ৰেকৰ্ডিং, ডকুমেণ্টেশ্যন, এইবিলাকৰ বিষয়ত বহুতো কথা পাতিছিলোঁ। কেইবাখনো আলোচনা চক্ৰ আমি পাতিছিলোঁ। ডিব্ৰুগড় কান্দি কলেজতো হৈছিল। সদৌ অসম ভিত্তিত আমি তৰ্ক অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ। তাৰো ক্ৰেডিটটো মই ৰবীন শইকীয়া সোণোৱালদেৱক দিছোঁ। তেখেতে সুসংগঠন কৰিছিল। এই অনুষ্ঠানটো গোটেই কুশলেৰে সম্পাদিত হৈছিল। আজি এই মুহূৰ্তত মোৰ মনত পৰিছে, বৰ দুখৰ কথা, এটা দুৰ্ঘটনা, সৰু দুৰ্ঘটনাত পৰি তেখেতে অকালতে আমাৰ মাজৰ পৰা হেৰাই গ'ল। আমি তেখেতক সদায় মনত ৰাখিছোঁ, সদায় মনত ৰাখিম। এই যি বঁটা আজি প্ৰদান কৰা হ'ল, এই বঁটা প্ৰাপকসকল আমাৰ সাংবাদিক জগতৰ একোজন নক্ষত্ৰ। আজি 3 বছৰ ধৰি হৈছে। বৰ্তমানৰ জনা এজন নক্ষত্ৰ বুলি মই ভাবিছোঁ। নক্ষত্ৰ বুলি কেলৈ কৈছোঁ, কাৰণ এখেতসকলে সমাজৰ পোহৰ দি আছে সাংবাদিক। আজি ভাৰতৰ সাংবাদিকতা অতি শক্তিশালী হৈছে, অসমৰ সাংবাদিকতা অতি শক্তিশালী হৈছে। আজি জাতীয় জীৱনত সাংবাদিকসকলে বিশেষ ভূমিকা পালন কৰি আহিছে। মই ভাবোঁ যে আমাৰ ৰবীন শইকীয়া সোণোৱালদেৱৰ প্ৰতি আমি এইদৰে আমি আজি স্মৃতি অৰ্পণ কৰিম। ধন্যবাদ। বৰ্তমান সময়ত সাংবাদিকতা জগতখনলৈ বিভিন্ন সংকট আহিছে। এই সংকটৰ মাজতে আজি মোক সোণোৱাল কছাৰী ছাত্ৰ সন্থাই যি ৰবীন শইকীয়া সোণোৱাল বঁটা আগবঢ়াইছে, এই বঁটাটি পাই মই খুব ভাল লাগিছে হয়, কিন্তু মোৰ এটা গভীৰ দায়িত্ব বাঢ়িছে। যিহেতু আপোনালোকে জানে যে বৰ্তমান সংবাদ জগতখনত কিমান প্ৰত্যাহ্বান আছে। য'ত প্ৰত্যাহ্বান আছে তাতে সাংবাদিকতাৰ ৰসটো আছে। মই ভাবোঁ যে নতুন প্ৰজন্মই যিসকল সংবাদ জগতলৈ আহিব বিচাৰে, তেওঁলোকে প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব। প্ৰত্যাহ্বান থাকিলেহে সাংবাদিকতাটোত ৰসটো পোৱা যায়। এইখিনি খুব চমু হৈ এই অনুষ্ঠানটোত আমি এবাৰ তৃতীয়বাৰৰ কাৰণে ৰবীন শইকীয়া সৰণি যুৱ সাংবাদিকতা বঁটা প্ৰদান কৰিছোঁ। আমি ৰবীন দাৰ সৃষ্টিৰাজি, ৰবীন দাই সোণোৱাল কছাৰী জনগোষ্ঠীৰ কাৰণে তেওঁ যিখিনি কৰি গ'ল,
সেইখিনি যাতে সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ মাজত যুগমীয়া হৈ থাকক, সোণোৱাল কছাৰী আহিবলগীয়া যুৱ প্ৰজন্মই বা নতুন যুৱ প্ৰজন্মই ৰবীন শইকীয়াৰ কৰ্মৰাজি যাতে তেওঁলোকে চিনি পাওক, সোণোৱাল কছাৰী জাতিটোৰ কাৰণে তেওঁ যিখিনি কৰ্মৰাজিত সোণোৱাল কছাৰী জাতিটোৰ কাৰণে যিখিনি তেওঁ কৰি গ'ল, সেইখিনি যাতে সোণোৱাল কছাৰী সমাজত জিলিকি থাকক বুলি আমি এই ৰবীন শইকীয়া সৰণি দ্বিতীয়বাৰ্ষিক এইবাৰ আমি দ্বিতীয়বাৰৰ কাৰণে এই বঁটাটি আমি প্ৰদান কৰিছোঁ। আৰু আমি ভাবো যে সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যই বা সোণোৱাল কছাৰী জাতীয় পৰিষদৰ প্ৰাক্তন সভাপতি থেকে এই অনুষ্ঠানটোত উপস্থিত থাকি বঁটা প্ৰদান কৰাৰ কাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি ভাবো যে আগন্তুক দিনৰ ৰবীন্দ্ৰৰ যিখিনি কৰ্মৰাজি সৃষ্টিৰাজি আমি সোণোৱাল কছাৰী জনগোষ্ঠীয়ে সদায় কৃতজ্ঞতা হৈ তেখেতৰ ওচৰত আমি থাকি যাম। সোণোৱাল কছাৰী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগ আমাৰ প্ৰয়াত ৰবীন শইকীয়া সোণোৱালদেৱৰ সোঁৱৰণত তৃতীয় বাৰ্ষিক যুৱ সাংবাদিকতা বঁটা তেওঁলোকে প্ৰদান কৰি আহিছে। এইটো তৃতীয় বৰ্ষ আৰু এই তৃতীয় বৰ্ষৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ শিৱসাগৰৰ মাতগাজ অঞ্চলৰ দীপক বৰা ডাঙৰীয়াই। আজি তেখেতক এই বঁটা প্ৰদান কৰা হ'ল। এই উদ্যোগতে আজি ৰদৌ অসম সোণোৱাল ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিয়ে যি অনুষ্ঠানটো আয়োজন কৰিছিল, এগৰাকীও বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত থাকি এই বঁটা প্ৰদান অনুষ্ঠান তেখেতৰ আজি প্ৰয়াত ৰবীন শইকীয়া সোণোৱালদেৱৰ যি প্ৰতিভা, তেখেতৰ যি গুণ গৰিমা আমি আজি ইয়াতে সোঁৱৰণ কৰিলোঁ। বিভিন্ন বক্তাই তেখেতৰ বিগত দিনৰ কাম কাজসমূহ আমি নতুন প্ৰজন্মক তেখেতৰ যি প্ৰতিভা, তেখেতৰ যি কৰ্মদক্ষতা, তেখেতৰ যি গুণ, এই ইয়াত তেওঁলোকে তেওঁলোকৰ তাৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ আগন্তুক দিনত সমাজৰ কাৰণে, ৰাজ্যখনৰ কাৰণে, দেশৰ কাৰণে কাম কৰিবৰ কাৰণে নতুন প্ৰজন্মক আমি আহ্বান জনাইছোঁ। যিহেতু ৰবীন শইকীয়া সোণোৱাল ডাঙৰীয়া কেৱল সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ কাৰণেই কাম কৰা নাছিল, তেখেতে বৃহত্তৰ অসমীয়া জাতিটোকৰণ প্ৰক্ৰিয়াত অসমত অসম আন্দোলনত জড়িত হৈ আঞ্চলিকতাবাদী ভাৱধাৰে অসম গণ পৰিষদত যোগদান কৰি তেওঁ কাম কাজ কৰিছিল। পৰৱৰ্তী পৰ্যায়তহে তেখেতে সোণোৱাল কছাৰী জাতীয় সংগঠন, সোণোৱাল কছাৰী জাতীয় পৰিষদৰ নেতৃত্ব লৈ এই সমাজখন, যিহেতু সোণোৱাল কছাৰী সমাজখন সৰ্বদিশত 90 দশকৰ আগলৈকে তেখেত যেতিয়ালৈকে সংগঠন আহিছিল তাৰ আগলৈকে আজি বিভিন্ন ধৰণে আজি বিধ্বস্ত কৰা অৱস্থাত আছিল। এই সমাজখনকো আগুৱাই নিবৰ কাৰণে, সমাজৰ অন্য শ্ৰেণী জনগোষ্ঠীৰ লগত সমান্তৰালভাৱে আগুৱাই নিবৰ কাৰণে তেখেতে সোণোৱাল কছাৰী জাতীয় পৰিষদৰ নেতৃত্ব গ্ৰহণ কৰি তেখেতে কাম কাজ কৰিছিল। আৰু সেই সময়তে তেখেতৰ বিভিন্ন বক্তব্য, বিভিন্ন লেখনি যোগেৰে নতুন প্ৰজন্মক আকৰ্ষিত কৰি এই সমাজখনৰ কাৰণে কাম কৰিবৰ কাৰণে উদগনি জনাইছিল। আৰু এইকাৰণে তেখেতৰ যিখিনি নেকি প্ৰতিভা, তেখেতৰ যিখিনি কাম কাজ, এইখিনি যাতে চিৰস্মৰণীয় হৈ ৰয়, তেখেত যাতে সোণোৱাল কছাৰী সমাজত জিলিকি থাকে, তেখেত যাতে সোণোৱাল কছাৰী নৱপ্ৰজন্মই যাতে মনত ৰাখে, সেই উদ্দেশ্যে এটা তেখেত যিটো সাংবাদিকো আছিল, গতিকে তেখেতৰ নামত আজি যুৱ সাংবাদিক বঁটা ৰদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই প্ৰদান কৰি আহিছে। আৰু এইবাৰ তৃতীয়বাৰৰ কাৰণে আমাৰ শিৱসাগৰৰ দীপক বৰা ডাঙৰীয়াক প্ৰদান কৰা হৈছে।